মৰ্নিং গাইজ ভাল ৰান্ধিলে নে আপোনালোকে মই ৰান্ধিবলৈ লৈছোঁ আৰু ৰান্ধি থকাৰ মাজতে মনত পৰিলে ভিডিঅ' এটা কৰিব পাৰোঁচোন সেইবাবে আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ এফালে মিঠাতেল লৈছোঁ তাতে তেজপাত এখিলা পিঁয়াজ আদা নহৰু সকলোখিনি ভাজি লোৱাৰ পিছত মই দিছোঁ বিলাহীখিনি অকণমান সময় ভাজি লৈছোঁ তাতে দিছোঁ হালধি জিৰা ধনিয়া পাউডাৰ অকণমান বিশেষ একো দিয়া নাই আৰু এইফালে ধুনীয়াকৈ বিলাহীখিনি গলি গৈছে বিলাহীখিনি গলি যোৱাৰ পিছতেই মই এইফালে দিছোঁ মগু গোটা মগুটো আৰু এইফালে অমিতা ইয়াতে মই আলু ব্যৱহাৰ কৰা নাই আৰু মগুখিনি আৰু অমিতাখিনি বইল কৰোৱাটো দেখুৱা নহ'ল যিহেতু মই কৈছোঁ বনাই থকা মাজতহে মোৰ মনত পৰিছে যে ভিডিঅ' এটা কৰিব পাৰোঁ আগত কিন্তু মনত নপৰিল সেইবাবে এইখিনি মই আপোনাৰ প্ৰায় 6-7টামান হুইচেল মই বইল কৰি লৈছোঁ আৰু মগুখিনি মই যোৱা ৰাতিয়ে তিয়াই ৰাখিছিলোঁ মানে সম্পূৰ্ণ এটা ৰাতি তিয়াই থৈছোঁ আৰু ভালদৰে সিজি যাবৰ বাবে মই 6-7টামান হুইচেল মাৰিছোঁ তাৰপিছত এইফালে অলপ ভাজি লোৱাৰ পিছতে মই দিছোঁ পানী বৰ বেছি পৰিমাণে দিয়া নাই অলপ গ্ৰেভিকৈ খাম যিহেতু পানীটো কম পৰিমাণেই দিছোঁ আৰু ইয়াতে আপোনালোকে বহুতে হয়তো দিয়েই আমুল ফ্ৰেছ ক্ৰীম দিয়ে ঘিউ দিয়ে কিন্তু মোৰ ওচৰত মানে আমুল ফ্ৰেছ ক্ৰীম নাই ঘিউ আছে যিহেতু বাটাৰ দিব বিচাৰিছোঁ সেইবাবে মই ঘিউটো দিয়া নাই কিন্তু ইচ্ছা কৰিলে আপোনালোকে দিব পাৰে আৰু মই অলপ বাটাৰ দি দিছোঁ আৰু যদি জ্বলা খায় তেন্তে কেঁচা জলকীয়া এটা দিব পাৰে কেঁচা জলকীয়া ফ্লেভাৰটো কিন্তু খুব ভাল লাগে মোৰতো ল'ৰা ছোৱালী আছে যিহেতু সেইবাবে মই জলকীয়াটো প্ৰায় ব্যৱহাৰ কৰিব নোৱাৰোঁ খাবলৈ ইচ্ছা গ'লেও নোৱাৰোঁ সেইবাবে পিছতে জলকীয়াটো এড কৰি লওঁ আমি আৰু বাটাৰখিনিও ধুনীয়াকৈ গলি গৈছে আৰু ইয়াত দেখিছে উতল আহিছে আৰু তাৰ পিছতে মই অলপ ধনিয়া দিছোঁ নহয় ধনিয়া নিদিলেও মান ধনিয়াও দিব পাৰে মই কিন্তু ধনিয়াটো ব্যৱহাৰ কৰিছোঁ যাৰ যেনেকৈ ভাল পায় তেনেদৰে খাব পাৰে আৰু বহুতে বহুত ভালদৰে বনাই খায় কিন্তু মই বোলো আজি এনেদৰে শ্বেয়াৰ কৰোঁ